চাওক অসম ছাত্ৰ সন্থাৰ ৭৭তম প্ৰতিষ্ঠা দিৱস আমাৰ মানকটা খেলপথাৰত ২৮ তাৰিখে অনুষ্ঠিত হ'ব আৰু আমি অস্থায়ী কাৰ্যালয় গৃহৰ আজি শুভ উদ্বোধন কৰা হ'ল আৰু আমাৰ যি কমিটিবোৰ আছে উপসমিতি তেওঁলোকৰ লগত আমি আলোচনা বিলোচনা কৰি আছোঁ আৰু কোনটো কমিটিৰ কি কাম আছে তেওঁলোকৰ সেই কামবোৰ আমি ভাগ কৰি দিছোঁ তেওঁলোকৰ লগত সভাপতি সম্পাদকৰ লগত আমাৰ আলোচনা চলি আছে আৰু প্ৰতিটো বিভাগে কিন্তু তেওঁলোকৰ প্ৰস্তুতি প্ৰায় তুংগত আছে আৰু আমি আশা ৰাখিছোঁ আমি ২৮ তাৰিখৰ আগে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি কৰি আমি ডিব্ৰুগড়ত মানকটাত আমি যি আৰ্চাৰ প্ৰতিষ্ঠা দিব খুব জাকজমকতাৰে গোটেই অসমে দেখিব পৰাকৈ আৰু অভূতপূৰ্ব ৰাইজৰ সঁহাৰিত আমি মানে অনুষ্ঠিত কৰিব পাৰিম বুলি আমি আশাবাদী। ছাত্ৰ সন্থাৰ ৭৭তম সক্ষম প্ৰতিষ্ঠা দিৱসটো ডিব্ৰুগড় মানকটা খেলপথাৰত চাৰিজন ছাত্ৰ সন্থাই আয়োজন কৰিবলৈ আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু আজি এই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমি অস্থায়ী কাৰ্যালয় মুকলি কৰা হ'ল আৰু এই অস্থায়ী কাৰ্যালয়ৰ মুকলি কৰাৰ লগতেই সংগতি ৰাখি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অসমত বসবাস কৰা চাহ জনগোষ্ঠী তথা চাহ জনগোষ্ঠীৰ ৰাইজক আমি ইয়াত একত্ৰিত কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ যোগেদি আচলতে আমি এটা সমন্বয়ৰ বাৰ্তা অসমৰ ৰাইজক আমি আগবঢ়াবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু এই প্ৰতিষ্ঠা দিৱসটি আমি এদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিম। পুৱাৰ ভাগত আমি চাফাই অভিযানৰ এক কাৰ্যসূচী ৰখা হৈছে তাৰ পিছতে আমাৰ সন্মানীয় সভাপতিৰ যোগেদি আৰু ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন ৩৭খন পতাকা উত্তোলন কৰা হ'ব আমাৰ সভাপতিৰ ধীৰাজ গোৱালাৰ যোগেদি আৰু আমি এই পতাকা উত্তোলন কাৰ্যসূচীত আমি আমাৰ চাহ জনগোষ্ঠীৰ যিবোৰ সমাজৰ মুৰব্বীসকলক আমি আমন্ত্ৰণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰতিষ্ঠা দিৱস আৰ্চাৰ এবাৰ আমি দিব পাতিবলৈ লৈছোঁ ২৮ ডিচেম্বৰ বৰ আড়ম্বৰপূৰ্ণভাৱে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু এই প্ৰস্তুতিত সকলো ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ। আৰ্চাৰ প্ৰতিটো শাখা উপশাখাই বৰ্তমান নিজৰ কাৰ্যসূচীবিলাকত সফলতাৰ বাবে আগবাঢ়ি গৈ আছে, প্ৰচাৰ অভিযান তুংগত গৈ আছে। গোটেই অসমবাসী আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। লগতে মুখ্য অতিথি হিচাপে থাকিব আমাৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা, দুগৰাকীকৈ ব্যক্তিক আমি সম্বৰ্ধনাও জনাম আৰু এই যি আমাৰ পৰিৱেশ এটা আমি ইয়াত গঢ়িবলৈ গৈ আছোঁ তাত আমাৰ প্ৰতিটো সদস্যাই সহযোগ কৰাৰ চেষ্টা চলাইছে। আজি আমাৰ কাৰ্যালয় উন্মোচন কৰা হৈছে আৰু এই কাৰ্যালয়ৰ পৰাই আমি আমাৰ কাৰ্যসূচী নিয়ন্ত্ৰণ কৰি থাকিম আৰু এই নিয়ন্ত্ৰিত সকলো কাৰ্যসূচীত সকলো ৰাইজৰ লগতে আমাৰ সাংবাদিক বন্ধুদ্বয়সকলৰো সহযোগ লাগিব। সকলোৱে এই প্ৰচাৰত আমাক সহযোগ কৰক আৰু এনে এটা পৰিৱেশ আনক ডিব্ৰুগড়ত যেন এটা জনসমাৱেশ ঘটে ২৮ ডিচেম্বৰত আৰু সেই গণসমাৱেশে এক ভাল যেন মেছেজ যায় গোটেই সমাজলৈ। চাহ জনগোষ্ঠীৰ প্ৰতিটো অন্তৰায় যি বাধা বিঘিনি আছে, আমি যিহেতু এতিয়ালৈকে STও পোৱা নাই, তাৰো যেন এটা মেছেজ যাওক আমাক STটো লাগিবই, এয়া আমাৰ এটা দাবী। এই দাবীটো আমি সজোৰে ইয়াতে দেখাব যাম। জনগোষ্ঠীয় আমাৰ যি এটা জোৰ আছে সেয়া আমি ইয়াৰ পৰাই প্ৰচাৰ কৰিব বিচাৰিছোঁ আৰু এই আশা ৰাখিছোঁ প্ৰতিটো ৰাইজৰ পুনৰ আমি সহযোগ আশা ৰাখিছোঁ। জাতীয় ছাত্ৰ সন্থা আৰ্চাৰ ৭৭তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি ডিব্ৰুগড় জিলাৰ মানকটা চাবগিছা খেলপথাৰত আমি এদিনীয়া কাৰ্যসূচীৰে অহা ২৮ ডিচেম্বৰ তাৰিখে আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু সেই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি আজি এই উদযাপন সমিতিৰ আমি অস্থায়ী কাৰ্যালয় আজি আমি ইয়াতে মুকলি কৰিলোঁ আৰু আমি উক্ত অনুষ্ঠানটিত আমি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী থৈছোঁ। লগতে আমি প্ৰতিটো কাৰ্যসূচীত ভাষা জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে অসমৰ সমূহ জনগণক উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিকতাৰে আমি নিমন্ত্ৰণ জনাইছোঁ। উক্ত সভাত আমাৰ উক্ত দিনজোৰা কাৰ্যসূচীত আমাৰ মুকলি সভাত সন্মানীয় অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উপস্থিত থাকিব। লগতে আমাৰ মুকলি সভাত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যিবিলাক দল সংগঠনৰ যিবিলাক নেতৃত্ব আছে তেখেতসকলৰ
নেতৃত্ববৃন্দ উক্ত মুকলি সভাত উপস্থিত থাকিব আৰু লগতে আমি আমাৰ কিছুমান আমাৰ প্ৰত্যেকটো মানে প্ৰতিষ্ঠা দিৱসতে আমি আমাৰ চাইমন সিং হৰা আৰু সন্তোষ কুমাৰ তপনাদেৱৰ স্মৃতিত আমি বঁটা দিয়াৰ ব্যৱস্থা আছে আৰু সেয়েহে আমি এই প্ৰতিষ্ঠা দিৱসতো আমি দুগৰাকীকৈ অসমৰ স্বনামধন্য ব্যক্তি, এগৰাকী শিল্পী আৰু আনগৰাকী লেখিকা সুশীলা ৰাজবংশী বাইদেউ আৰু সত্যানন্দ মেম ডাঙৰীয়াক আমি উক্ত অনুষ্ঠানতে তেখেতসকলক আমি বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। গতিকে এই অনুষ্ঠানটোত সম্পূৰ্ণ সফল আৰু সহায় সহযোগিতা সফল কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিবলৈ আমি সমগ্ৰ অসমৰ জনগণৰ লগতে সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকলক আমি সম্পূৰ্ণ সহযোগিতা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কামনা কৰিছোঁ। অসম চাহ ছাত্ৰ সন্থা অসমৰ চাহ শ্ৰমিক তথা চাহ জনগোষ্ঠীৰ ৰাইজৰ আৱেগৰ লগত এটা জড়িত অনুষ্ঠান আৰু 1947 চনৰ 28 ডিচেম্বৰ তাৰিখে প্ৰতিষ্ঠা লাভ কৰা এই অনুষ্ঠানটিয়ে বহু ঘাত প্ৰতিঘাতৰ মাজত 77তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছে আৰু অহা 28 তাৰিখে ডিব্ৰুগড়ৰ এই ঐতিহাসিক মানকটা খেলপথাৰত আমাৰ আৰ্চাৰ 77তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব লোৱা হৈছে আৰু এই প্ৰতিষ্ঠা দিৱসৰ মূল লক্ষ্যটোৱে হৈছে যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্যবদ্ধ হৈ চাহ জনগোষ্ঠীৰ যি জাতীয় সংগ্ৰাম ইয়াক ত্বৰান্বিত কৰা। আমি দেখিছোঁ যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাৰ লগতে অসমৰ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আজিও ব্ৰিটিছ চৰকাৰৰ দমন আৰু শোষণৰ দৰে বৰ্তমানো তেওঁলোক সহ্য কৰিব লগা হৈছে। চাহ শ্ৰমিকসকল আজি তেওঁলোকৰ এডোখৰ ভেটি মাটি এডোখৰ নাই, তাৰ উপৰিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত শ্ৰমিকসকল। সেয়েহে আৰ্চাৰ প্ৰতিষ্ঠা দিৱসত আমি চাহ জনগোষ্ঠীৰ যিসমূহ জ্বলন্ত সমস্যা এইসমূহ আলোকপাত কৰি আগন্তুক দিনত কেনেকৈ জনগোষ্ঠীটোৰ শৈক্ষিক সামাজিক অৰ্থনৈতিক সকলো দিশৰ পৰা আগবঢ়াই নিব পৰা যাব তাৰ ওপৰত পৰিকল্পনা কৰি নতুন গতিৰে আগবঢ়াৰ কাৰণে আৰ্চাই আগন্তুক দিনত পদক্ষেপ ল'ব। এই প্ৰতিষ্ঠা দিৱসত দুগৰাকী বিশিষ্ট ব্যক্তিক আৰ্চাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদকৰ স্মৃতিত বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তাৰ উপৰিও এই প্ৰতিষ্ঠা দিৱসত অসমৰ বিভিন্ন জাতীয় সংগঠনৰ মুৰব্বীসকলক ইয়ালৈ নিমন্ত্ৰণ জনা হৈছে আৰু আমি আশা কৰিম যে এই আৰ্চাৰ 77তম প্ৰতিষ্ঠা দিৱস ডিব্ৰুগড়বাসী বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে যাতে ইয়াত অংশগ্ৰহণ কৰাৰ সুযোগ পায় তাৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনাৰ লগতে আমাৰ যি সাংস্কৃতিক 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হ'ব মানকটা চাহ বাগিচা খেলপথাৰৰ পৰা। এই শোভাযাত্ৰাত সকলো জাতি জনগোষ্ঠীৰ জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলক আমি নিমন্ত্ৰণ জনাম। গতিকে আমি আশা কৰিছোঁ ডিব্ৰুগড়বাসীয়ে এই প্ৰতিষ্ঠা দিৱসত আন্তৰিকতাৰে সকলো ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াই তাকে কামনা কৰিছোঁ।